যোৰহাটতো অহা কালিলৈ অৰ্থাৎ 14 মে 2026 তাৰিখ সন্ধিয়া 8 বজাৰ পৰা 9 বজাৰ ভিতৰত অসামৰিক প্ৰতিৰক্ষা বিভাগৰ উদ্যোগত আৰু ৰৰৈয়াস্থিত বায়ুসেনাৰ সহযোগত বিমান আক্ৰমণ তথা যুদ্ধৰ সময়ত ল'ব লগা ব্যৱস্থাসমূহৰ ওপৰত এটি সজাগতামূলক অনুশীলন কৰা হ'ব। এই ক্ষেত্ৰত আপোনালোকক জনাওঁ যে উক্ত সময়ত যেতিয়া বিপদ সংকেত ধ্বনি ৰৈ 2 মিনিট সময় সাইৰেন বাজি উঠিব, লগে লগে সকলোৱে ঘৰৰ ভিতৰত আৰু বাহিৰত থকা লাইটৰ ছুইচসমূহ বন্ধ কৰি অঞ্চলটো আন্ধাৰ কৰি দিব। ইয়াৰ ফলত আপোনাৰ চহৰখন কৰ্তৃপক্ষৰ নিৰ্দিষ্ট লক্ষ্যৰ পৰা বাচি থাকিব। কিছু সময়ৰ পাছত যেতিয়া পুনৰ 2 মিনিট সময় একেৰাহে সাইৰেন বাজি উঠিব, তেতিয়া বুজিব যে বিপদ পাৰ হৈ গ'ল আৰু পুনৰ লাইটসমূহ জ্বলাব পাৰিব। এই জৰুৰীকালীন সজাগতামূলক অনুষ্ঠান সফল কৰাৰ ক্ষেত্ৰত জনসাধাৰণৰ সহায় সহযোগিতা একান্ত কামনা কৰিলোঁ। ধন্যবাদ। যোৰহাটতো অহা কালিলৈ অৰ্থাৎ 14 তাৰিখে নিশা 8টাৰ পৰা 9টা বজাৰ ভিতৰত আমি এটা প্লেন কৰিছোঁ এয়াৰ ফ'ৰ্চৰ লগত এটা কম্বাইন এয়াৰ ৰেড মক এক্সাৰচাইজ কৰিবৰ কাৰণে। তো এয়াৰ ৰেড মক এক্সাৰচাইজৰ সময়ত বিশেষকৈ আমি ব্লেকআউট যিটো মেইন দৰকাৰী বস্তু জনসাধাৰণক সজাগ কৰিবৰ কাৰণে সেই ব্লেকআউটটো কৰা হ'ব। প্ৰথম অৱস্থাত প্ৰায় 8টা বজাৰ পিছত আমাৰ এটা মেছেজ আহিব এয়াৰফ'ৰ্চৰ পৰা আমাৰ কণ্ট্ৰল ৰুমলৈ। মেছেজটো অহাৰ পিছত লগে লগে আমাৰ প্ৰথম এটা য়েল্ল' মেছেজ আহে। য়েল্ল' মেছেজটো অহাৰ পিছত আমি আমাৰ যিবিলাক স্পেচিয়েল ছাবস্ক্ৰাইবাৰ আছে সেইটো জনসাধাৰণক জনোৱা নহয় সেই মেছেজটো। স্পেচিয়েল ছাবস্ক্ৰাইবাৰ যেনে ধৰক আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ছাৰ, SSP ছাৰ, যিবিলাক এনেকুৱা ধৰণৰ ৰেংকৰ মানুহ আছে ডিষ্ট্ৰিক্টখনত, তেখেতসকলক আমি এই মেছেজটো কনভে কৰোঁ। আৰু যিহেতু যোৰহাটখন RCDCC ৰিজনেল চিভিল ডিফেন্স কণ্ট্ৰল চেণ্টাৰ, আমাৰ আণ্ডাৰত ইতিমধ্যে গোলাঘাট জিলা, নুমলীগড়, নাজিৰা, শিৱসাগৰ, লখিমপুৰ আৰু ইটানগৰ এইকেইখন আমাৰ নেটত সোমাই আছে। গতিকে আমি লগে লগে তেখেতসকলকো এই মেছেজটো কনভে কৰি দিওঁ, পঠিয়াই দিওঁ। তাৰপিছতে আপোনাৰ কিছু সময়ৰ পিছত যেতিয়া আমালৈ আকৌ ৰেড মেছেজ আহে, ৰেড মেছেজ মিনছ ডেঞ্জাৰ মেছেজ। ৰেড মেছেজ অহাৰ লগে লগে তাৰমানে বিমান আক্ৰমণ ইতিমধ্যে আৰম্ভ হৈছে বা আমাৰ খুব সোনকালে আমাৰ জিলাখনত বিমান আক্ৰমণ কৰিব। সেইখিনি সময়ত লগে লগে আমাৰ ৰেড মেছেজ অহাৰ লগে লগে আমি আমাৰ যিটো কণ্ট্ৰল ৰুমত চাইৰেন চিষ্টেম আছে, চাইৰেন চিষ্টেম এক্টিভেট কৰোঁ আৰু 2 মিনিট সময় ৰৈ পেলাই একেৰাহে ৰৈ পেলাই 2 মিনিট সময় আমি চাইৰেন বজাওঁ। তেতিয়া জনসাধাৰণে বুজিব লাগিব যে এইটো এটা বিপদ সংকেত বা বিপদৰ চাইৰেন। গতিকে প্ৰত্যেককে মই অনুৰোধ কৰিছোঁ জনসাধাৰণক, যোৰহাটবাসী ৰাইজক, যে সেই চাইৰেনটো শুনাৰ লগে লগে বজাৰ লগে লগে আপোনালোক সকলোৱে যাতে লাইট বন্ধ কৰি দিয়ে, ব্লেকআউট কৰি দিয়ে। এই ব্লেকআউট কৰাৰ মিনিংটো হ'ল, কাৰণটো হ'ল যে শত্ৰুৰ লক্ষ্য যাতে আমি ভ্ৰষ্ট কৰিব পাৰোঁ। শত্ৰুৱে যাতে আপোনাৰ চহৰখন যদি আন্ধাৰ হৈ থাকিব, তেতিয়া তেওঁলোকৰ যি মিছাইল বা তেওঁলোকৰ যি বিমান আক্ৰমণ কৰিব খুজিছিলে সেই পাৰ্টিকুলাৰ জেগাটোত, তেওঁলোকৰ লক্ষ্যভ্ৰষ্ট হ'ব আৰু আপোনালোকৰ চহৰখন বচাবৰ কাৰণে সুবিধা হ'ব। ইয়াৰ পিছতে আমি এটা যিটো আমাৰ দেখুওৱা হ'ব যে আমাৰ যিটো নেহৰু পাৰ্ক চাৰিআলিতে আমাৰ এটা ঘটনা দেখুওৱা হ'ব যে আমাৰ তাতে বম্বিং হ'ল। বম্বিং হোৱাৰ পিছত আমাৰ তাতে কিছুমান কেজুৱেলিটি আমাৰ হ'ব। সেই কেজুৱেলিটিখিনিক আমাৰ ৰেছপন্সটো আমাৰ কেনেকুৱা, আমাৰ যিবিলাক গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আছে, লাইট ডিপাৰ্টমেণ্ট, তেওঁলোকৰ কাৰ্যদক্ষতাটো কেনেকুৱা ধৰণে আছে বা কাৰ্যদক্ষতাটো প্ৰপাৰ হয় নে নহয়, সেইটো চাবৰ কাৰণে আমি ৰেস্কিউ অপাৰেশ্যন কেনেকৈ কৰিব লাগে, ঠিক সেইদৰে আমি ফাৰ্ষ্ট এইড কেনেকৈ দিব লাগে, বেলেগ বেলেগ ৰেছপন্স এজেঞ্চিবিলাক কিমান টাইমত আহিছে, তেওঁলোকৰ ৰেছপন্সটো কেনেকুৱা, সেইবিলাক চেক কৰিবৰ কাৰণে আমি এইটো এটা মক ড্ৰিল কৰিছোঁ। আৰু লগে লগে এটা কণ্ট্ৰল ৰুম আমাৰ যিটো আমাৰ DC কনফাৰেঞ্চ হল আছে, DC ছাৰৰ সেই কনফাৰেঞ্চ হলতে DC ছাৰৰ চেয়াৰমেনশ্বিপতে লগে লগে কণ্ট্ৰল ৰুম এক্টিভেট হৈ যাব আৰু তাতে আমাৰ যিমান লাইন ডিপাৰ্টমেণ্ট আছে তাৰে সকলো হেড, অল হেডছ অফ দ্য ডিপাৰ্টমেণ্ট তাতে বহিব সেইখিনি সময়ত। আৰু ফিল্ডত যেতিয়া কাম হৈ থাকিব, ফিল্ডত কাম হৈ থকাৰ লগে লগে সেইখিনি সময়ত আমাৰ যিজন CEO DDMA আমাৰ ADC ছাৰ যিজন আছে, প্ৰীতম ছাৰ, তেখেতে এজ এ ইনচিডেণ্ট কমাণ্ডাৰ হিচাপে তাতে দায়িত্ব পালন কৰিব। আৰু তাৰ পৰাই তেখেতে আমাৰ কণ্ট্ৰল ৰুমৰ লগত ডাইৰেক্ট সঘন যোগাযোগ কৰি থাকিব। যদি তেওঁক কিবা দৰকাৰ হয়, ছাপ'জ আমাৰ ৰেস্কিউ টিম লাগে, তেওঁলোকৰ ইঞ্জিনিয়াৰিং টিম লাগে, ফাৰ্ষ্ট এইড টিম লাগে, তেওঁ এজ পাৰ ডিমাণ্ড তেওঁ পঠাই থাকিব আমাৰ কণ্ট্ৰল ৰুমলৈ আৰু কণ্ট্ৰল ৰুমে সেই অনুপাতে তালৈকে পাৰ্টিবিলাক পঠাই থাকিব। এই ধৰণৰ এটা মক ড্ৰিল আমি কৰিবৰ কাৰণে অহাকালি ব্যৱস্থা কৰিছোঁ। এইখিনি মই অনুৰোধ কৰিছোঁ জনসাধাৰণকে ভয় খাবলগীয়া নাই, ভীতিগ্ৰস্ত হ'ব নালাগে, খালি আমাক সহযোগ কৰিব লাগে যাতে আমি খুব সুন্দৰকৈ এক্সাৰচাইজটো কৰিব পাৰোঁ। অদূৰ ভৱিষ্যতে যদি ভগৱানে নকৰক, যদি কিবা কাৰণত সঁচাকৈ যুদ্ধ হয় বা সঁচাকৈ আমি এনেকুৱা বিমান আক্ৰমণৰ মুখামুখি হ'ব লগা হয়, এনেধৰণৰ অনুশীলনবিলাকে আমাক যথেষ্ট পৰিমাণে সহায় কৰিব। হয়, বায়ুসেনাই ধৰক আপোনালোকৰ তেখেতসকলে আমাৰ সুখয় বিমান বা তেওঁলোকৰ যি বিমান আছে, মিগ বিমান, তেওঁলোকে উৰি আহিব সেই পাৰ্টিকুলাৰ মুহূৰ্তটোত, উৰি আহি পেলাই তেওঁলোকে এটা যিটো এয়াৰত এটা চাউণ্ড কৰে, এয়াৰত চাউণ্ড এটা মানে পৰিৱেশ এটা সৃষ্টি কৰিবৰ কাৰণে এয়াৰত এটা চাউণ্ড হ'ব। সেই চাউণ্ডটোৰ পৰা আমি
আমি অনুমান কৰিব লাগিব যে পাৰ্টিকুলাৰ জেগাটোত বম্বিং হৈছে বা মিছাইল এটেক হৈছে। সেইটো এটা তেওঁলোকে আখৰ দেখুৱাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।